বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে আৰু আজি শিৱসাগৰ জিলা বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ডিমৌত অনুষ্ঠিত হৈছে, ডিমৌ সমষ্টিত অনুষ্ঠিত হৈছে আৰু মই দেখুৱাইছোঁ ইয়াত তেওঁলোকৰ যিসকল কাৰ্যকৰ্তাসকল আহিছে আৰু ইতিমধ্যে বন্তি প্ৰজ্বলন কৰিছে আৰু বৰ্তমান মই ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আছে, মই জানিব বিচাৰিম কি পৰিকল্পনা কেনেধৰণে আজি আগবাঢ়িছে। চাওক, আমাৰ পৰিকল্পনা আপোনালোকে জানে যে কেইদিনমানৰ আগতে আমাৰ ৰাজ্যিক বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ল আৰু ৰাজ্যিক বৰ্ধিত কাৰ্যনিৰ্বাহকৰ যিবিলাক সিদ্ধান্ত সেইবিলাক আজি এই জিলা কাৰ্যনিৰ্বাহকত আমি সিদ্ধান্তসমূহ আমাৰ কাৰ্যকৰ্তাসকলক জনাম আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতু আপোনালোকে জানে যে নিৰ্বাচনলৈ বেছি দিন নাই, নিৰ্বাচন কেন্দ্ৰিক আলোচনা হ'ব আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। খালি আনুষ্ঠানিকভাৱে আমাৰ যিসকল কাৰ্যকৰ্তা আৰু নেতৃবৃন্দ আছে জিলাৰ, সেইসকলে গাঁৱে গাঁৱে গৈ সমূহ আমাৰ কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি আমাৰ যিবিলাক আমাৰ পৰিকল্পনা সেইবিলাক আমি নিখুঁতভাৱে কৰাৰ কাৰণে চেষ্টা কৰিম। দেখা গৈছে যে জাতীয় দল আৰু অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞা একলগ হৈ এটা দলত পৰিণত হৈছে, কিবা বিশেষ প্ৰত্যাহ্বান জনাব পাৰিব? প্ৰত্যাহ্বান সেইদিনাখন হ'লহেঁতেন যদিহে দুইটা দলৰ কোনোবা বিধায়ক বিধানসভাখনৰ ভিতৰত থাকিলেহেঁতেন। এতিয়া দুইটা দলৰ এজনো বিধায়ক নাই, তেনেধৰণৰ প্ৰত্যাহ্বান তেওঁলোকে সৃষ্টি কৰিব নোৱাৰে। প্ৰথমতে নিজকে তেওঁলোকে প্ৰস্তুত কৰি নিজকে প্ৰুফ কৰিব লাগিব, প্ৰমাণিত কৰিব লাগিব, তাৰপিছতহে প্ৰত্যাহ্বান হ'ব। সেইকাৰণে যেতিয়ালৈকে বিধায়ক তেওঁলোকে জিকিব নোৱাৰে তেতিয়ালৈকে প্ৰত্যাহ্বান হ'ব বুলি মই নাভাবোঁ। গৌৰৱ গগৈ আহি গৈছে শিৱসাগৰ জিলালৈ কালি এদিন আগত আৰু তেওঁ কৈছে যে তেওঁলোকে 100খন আসনত দিব আৰু ডিমৌ সমষ্টিটো প্ৰাৰ্থী থিয় কৰাব কংগ্ৰেছে, কি ক'ব? চাওক, এইটো তেওঁলোকৰ দলৰ আভ্যন্তৰীণ কথা বতৰা, আমি সেইবিলাক লৈ চিন্তিত নহয়। আমি কেনেকৈ জিকিব পাৰিম, আমি কেনেকৈ জয়ী হ'ব পাৰিম তাৰহে আমি পৰিকল্পনা কৰোঁ। আন দলে কি কৰিছে বা কি কৰিবলৈ গৈ আছে সেইটো আমি বেছিকৈ আমি চাই নাথাকোঁ, কিন্তু আমি নিজেই কেনেধৰণে জিকিব পাৰিও তাক লৈ আমাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। নিৰ্বাচনৰ পিছত আপোনালোকে দেখিব যে তেখেতসকলে কোৱা কথা আৰু আমাৰ কোৱাৰ মাজত পাৰ্থক্য আছে। চাওক, তেওঁলোকেও চেষ্টা কৰিব, নিৰ্বাচনত সকলো মানুহে চেষ্টা কৰিব, তেওঁ নিজে যিহেতু বিধায়ক হিচাপে আছে চেষ্টা কৰিব, কিন্তু মই নাভাবোঁ এইবাৰ কোনোবা বিৰোধী দলৰ বাবে সহজ হ'ব, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা এটা বছৰে নিৰ্বাচনত কেনেধৰণে জয়ী হ'ব লাগে তাৰ প্ৰস্তুতি এটা বছৰৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। হয়, এয়া দেখিছে ইতিমধ্যেই মই দেখুৱাইছোঁ যে ইয়াতে জিলাখনৰ তেওঁলোকৰ দলীয় কৰ্মীসকল আহিছে আৰু এগৰাকী আছে, মই হৰিপ্ৰসন্ন হাজৰিকা আছে, যুৱ নেতা বিজেপিৰ। দাদা, আজি জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈছেহি। হয়, উদুলি মুদুলি পৰিৱেশ। এইবাৰ মানে তিনিওটা সমষ্টিত বিজেপিৰ বিধায়ক আহিব লাগিব আৰু আমি সকলোৱে আজি ইমান বছৰে চেষ্টা কৰি আছিলোঁ। সেইকাৰণে আজি কাৰ্যনিৰ্বাহকতে গম পোৱা যায় মানুহৰ উৎসাহ উদ্দীপনা কিমান, আৰু হওক ভাল হওক, কাৰণ আমাৰ শিৱসাগৰ জিলাখন ডাম্পিং গ্ৰাউণ্ড হ'ব নালাগে। মানে আমাৰ যোৰহাট আৰু ডিব্ৰুগড়ৰ ডাম্পিং গ্ৰাউণ্ড যে যাতে শিৱসাগৰ জিলাখন হ'ব নালাগে, মই আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ শিৱসাগৰ জিলাক আহ্বান জনাইছোঁ। অখিল গগৈক আপুনি ডাম্পিং গ্ৰাউণ্ড তেওঁ মই তেখেতৰ হৈ এতিয়া কম বুলি ভবা নাই, কাৰণ যেতিয়া সময় হ'ব আমি নিশ্চয় কম, কিন্তু এতিয়া কোৱাৰ সময় হোৱা নাই। আমি যিমান দূৰ জানিছোঁ চৰ্চাত আছে আপোনাৰ নাম বিজেপিৰ টিকেটৰ দাবীদাৰ। আমি কাৰ্যহে কৰি আছোঁ। এতিয়া কাৰ্য যিমান আমাক যেনেকৈ দলে দায়িত্ব দিছে প্ৰতিটো কাম আমি নিষ্ঠাৰে কৰি আছোঁ, সততাৰে কৰি আছোঁ, আৰু তাৰপিছত যদি কিবা সিদ্ধান্ত হয় তেতিয়াহ'লে আমাৰ দলৰ শীৰ্ষ পৰ্যায়সকল আছে, শীৰ্ষ পৰ্যায়ে সিদ্ধান্ত কৰিব আৰু শীৰ্ষ পৰ্যায়ে যেনেকৈ ধৰণে সিদ্ধান্ত কৰে আমি মানি ল'ম। হয়, এয়া আছিলে হৰিপ্ৰসন্ন হাজৰিকা আৰু মই দেখুৱাইছোঁ ইতিমধ্যেই বাহিৰৰ পৰিৱেশো মই দেখুৱাম, কিন্তু তাৰ প্ৰাক্ষণত মই জনাব বিচাৰিছোঁ যে আজি বৰ্ধিত শিৱসাগৰ জিলা বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে ডিমৌত আৰু ইয়াত ৰাজ্যিক প্ৰভাৰী বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী আহিও ইতিমধ্যেই তেওঁ অহাৰ কথা আৰু ইতিমধ্যেই তেওঁলোকে কেইবাটাও কথা সদৰি কৰিছে যে শিৱসাগৰ জিলাৰ যি বিধানসভা, তিনিটা বিধানসভা সমষ্টি, শিৱসাগৰ বিধানসভা সমষ্টি, নাজিৰা বিধানসভা সমষ্টি আৰু ডিমৌ বিধানসভা সমষ্টি, এই তিনিওটাতে বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব বুলি তেওঁলোকে ইতিমধ্যে ঠিক কৰিছে আৰু এইবাৰ শিৱসাগৰ জিলাৰ এটাও সমষ্টি বিৰোধীৰ দখললৈ যাবলৈ দিয়া নহ'ব বুলি তেওঁলোকে সদৰি কৰিছে। কিন্তু অনাগত সময়ত লক্ষণীয় হ'ব, যিহেতু শিৱসাগৰ সমষ্টি আজি পৰ্যন্ত বিজেপিয়ে নিজৰ দখললৈ নিবলৈ সক্ষম হোৱা নাই। অনাগত সময়ত লক্ষণীয় হ'ব কি ধৰণৰ তেওঁলোকে কৌশল অৱলম্বন কৰিব।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।